চিপাঝাৰ পৌৰসভা অচল নাই ধন। ২.৫ বছৰ পূৰ্বে এক ৰাজকীয় অনুষ্ঠানৰ জৰিয়তে গঠন কৰা চিপাঝাৰ পৌৰসভা এতিয়া সম্পূৰ্ণ অচল আৰু অকামিলা পৌৰসভা। একমাত্ৰ ধনৰ অভাৱতে এতিয়া নাজল নাথল অৱস্থা। পানী বটল এটা কিনি খাবলৈকো খণ্ড আয়ুক্তৰ পকেটত নাই ধন। আনকি জাবৰ পেলোৱা গাড়ী দুখন থবলৈকো অভাৱ এচলীয়া এটা ঘৰৰ। আৰ্থিক সংকটৰ মাজতে পোহৰলৈ আহিছে পৌৰসভাত সংঘটিত বাণিজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানৰ এক ব্যাগুম কেলেংকাৰী। এফালে পৌৰসভা, আনফালে পঞ্চায়ত, মাজত ওলমি আছে পৌৰ এলেকাৰ জনতা। কোনে দিব ট্ৰেড লাইচেন্স? পৌৰ এলেকাৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ সমূহৰ আছেনে ট্ৰেড লাইচেন্স? গোপনে কোনে চলাই আছে বেপাৰ? পৌৰসভাৰ কৰ্তৃপক্ষই AIN লাইভৰ সন্মুখত কি ক'লে শুনক। নিউজ ডেস্ক, AIN লাইভ। নমস্কাৰ, চিপাঝাৰবাসী। মই চিপাঝাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া। মই আমাৰ AIN লাইভৰ মাধ্যমেৰে আমাৰ চিপাঝাৰবাসীক এটা মেছেজ জনাব খুজিছোঁ যে মই আজি এটা আমাৰ ফালৰ পৰা পৌৰসভাৰ ফালৰ পৰা এটা ইনস্পেকশ্যন কাম এৱাৰনেছ ড্ৰাইভ ফৰ ট্ৰেড লাইচেন্স এটা কৰা হৈছিলে। তাতে দেখা পোৱা গৈছে যে বহুতো মানুহৰ ট্ৰেড লাইচেন্স নাই, মেক্সিমামৰে নাই বুলিয়ে ক'ব পাৰোঁ আমি। তো সেইটোৰ দুটা কাৰণ আমি পালোঁ। যে প্ৰথম হৈছে যে বহুতে এতিয়ালৈকে গম পোৱা নাই যে মিউনিচিপালিটি পৌৰসভা অলৰেডি বনিছে আমাৰ চিপাঝাৰ। বহুতে গাঁও পঞ্চায়তৰ পৰাই এতিয়ালৈকে ট্ৰেড লাইচেন্স বনাই আছে, কিন্তু সেইটো অলৰেডি এটা নটিফিকেশ্যন জাৰি কৰা হৈছিলে BDOৰ মাধ্যমেৰে যে এতিয়া যিহেতু চিপাঝাৰ পৌৰসভা হৈ গৈছে, তো এতিয়া আমাৰ চিপাঝাৰ পৌৰসভাৰ ফালৰ পৰাই কৰা হ'ব, ট্ৰেড লাইচেন্সটো ইছ্যু কৰা হ'ব বা ৰিনিউৱেল কৰা হ'ব। কিন্তু সেইটো বহুতে সেইটো কথা হয়তো গম পোৱা নাই, যিটো কাৰণে মই আজি আপোনালোকৰ এই AIN লাইভৰ মাধ্যমেৰে এই কথাটো জনাব খুজিছোঁ সকলো ৰাইজক। আৰু 2 নম্বৰ হৈছে যে বহুতে এটা মানে গা এৰা দিয়া বুলিয়ে ক'ব পাৰোঁ মই, যে মানে তেওঁলোকে ট্ৰেড লাইচেন্সটো নবনায় বা নবনালেও চলি যাব বুলি ভাবে বহুতে, যেতিয়া দৰকাৰ পৰে তেতিয়াহে বনায়। তো সেইটো কাৰণে মই আজিৰ যিমানখিনি পাৰোঁ আমি পুলিচ ডিপাৰ্টমেণ্টৰ লগত মিলি আমাৰ পৌৰসভাৰ ফালৰ পৰা আমি এটা ড্ৰাইভ কৰিলোঁ, য'ত আমি যথেষ্ট দোকানত আমি ভিজিট কৰিলোঁ, যিমানখিনি দোকান আছে তাতে ভিজিট কৰিলোঁ। আৰু আমি সেইটোৱে চবকে জনাইছোঁ যে এইটো এটা সজাগতা বুলি কৈছোঁ আমি, যাতে চবে গম পায় যে এতিয়া ট্ৰেড লাইচেন্সটো মেণ্ডেটৰিলি চবে বনাব লাগে। যিকোনো ধৰণৰ কমাৰ্চিয়েল ইনষ্টিটিউশ্যন মানেই ট্ৰেড লাইচেন্সটো প্ৰাইমেৰী হয়। তাৰ পিছতে ট্ৰেড লাইচেন্সৰ বেচিছতে আপোনালোকে বেলেগ বেলেগ লাইচেন্স বনাব পাৰে। তো যিহেতু এইটো প্ৰাইমেৰী হয়, এইটো যাতে চবে এমাহৰ ভিতৰত, মই এমাহৰ এটা সময় নিৰ্ধাৰিত কৰি দিছোঁ, যাতে এমাহৰ ভিতৰত চবে সেইটো ফ'ল' কৰি ট্ৰেড লাইচেন্সটো বনাই লয়। আৰু তাৰপিছত মই ঠিক এমাহৰ পিছত যদি আকৌ এটা আমাৰ ড্ৰাইভ কৰা হ'ব, তেতিয়া যদি আৰু মানুহ যদি ট্ৰেড লাইচেন্স বনাব ৰৈ যায় বা বনোৱা নাই মানুহবিলাকে একে কণ্ডিশ্যন, কি নথিপত্ৰ লাগিব আমি এই মিডিয়াৰ জৰিয়তে আপোনালোকক ক'ব খুজিছোঁ। তেওঁলোকে পৌৰসভা অফিচলৈ আহি পেলাই এখন ফৰ্ম পাব, ফৰ্মখনৰ লগত তেওঁলোকে বস্তু কিছুমান নথিপত্ৰ দাখিল কৰিব লাগিব। সেইখিনি হৈছে ব্যৱসায় প্ৰতিষ্ঠান গৃহৰ স্বত্বাধিকাৰীৰ লগত চুক্তিপত্ৰ, যিখন নটাৰী কৰা হয়, আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকৰ পান কাৰ্ড, আধাৰ কাৰ্ড, আৰু যিটো খণ্ডত পৰে সেই খণ্ড আয়ুক্তৰ এখন প্ৰমাণপত্ৰ দিব লাগিব, ফটো দুকপি দিব লাগিব, আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ নামসহ দোকানৰ ফটো এটা দিব লাগিব। এইখিনি বস্তু কাগজপত্ৰ ঠিক ঠাক কৰি পেলাই আমাৰ অফিচলৈ আহিব লাগিব। তাতে কিছু প্ৰচেছ আছে, এই প্ৰচেছখিনি কমপ্লিট কৰি আপোনালোকে ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে ট্ৰেড লাইচেন্স ল'ব পাৰিব। গতিকে আমি আৰু ট্ৰেড লাইচেন্সটো লোৱাৰ লগে লগে আপোনালোকে আমাক এটা চৰকাৰীভাৱে এটা মাচুল দিব লাগিব, আৰু সেই মাচুলটোৰ জৰিয়তে আমি আচলতে চিপাঝাৰ অঞ্চলৰ উন্নতি কৰিব পাৰিম।